তো আজি আমার এই চাউলখোৱাপাৰ মিলিজুলি ভাই ভাই সমিতির গৌৰৱোজ্জ্বল দ্বিতীয় গ্ৰন্থ বাণিজ্য মেলার আজি লাইখুঁটা স্থাপন করা হল। ইয়াত আমার এই অঞ্চলের বিভিন্ন মানুষ বিভিন্ন জ্যেষ্ঠসকল আমার মাজত আহি উপস্থিত আছে। তো মই এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা মই অনুৰোধ জনাম, যোৱাবেলি যিদৰে আমাৰ এই অনুষ্ঠান আমি পৰিৱেশন কৰিবলৈ সক্ষম হৈছিলোঁ, যাতে এইবেলিও আমি তদ্ৰুপ আমি ভাল পৰিৱেশন কৰিব পাৰোঁ। আজি চাওক, গ্ৰন্থ বাণিজ্য মেলা চাউলখোৱাপাৰ আমাৰ এই অঞ্চল বহুত পিছপৰা অঞ্চল। তো আমাৰ চাউলখোৱাপাৰ মিলিজুলি ভাই ভাই সোসাইটিৰ সৌজন্যত আজি দুবাৰকৈ গ্ৰন্থ বাণিজ্য মেলাৰ যি আয়োজন কৰিছে তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আজিকালি আমাৰ যিসকল ল'ৰা ছোৱালী আছে সকলোৱে মোবাইলৰ প্ৰতি আকৃষ্ট হয়, আৰু এই মোবাইলৰ আকৃষ্ট হৈ মানুহখিনি আমি ধ্বংসৰ পথে গৈ আছোঁ। তো মই আশা ৰাখিম যে আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাৰ উপলক্ষে আমাৰ এই অঞ্চলৰ শিক্ষিত বন্ধুসকলে ল'ৰা ছোৱালীসকলে গ্ৰন্থ ক্ৰয় কৰি তেওঁলোকে জ্ঞান অৰ্জন কৰিব। আজি আমাৰ গ্ৰন্থ বাণিজ্য মেলা আমাৰ ইয়াত স্থাপন কৰা হৈছে বা যোৱাবেলিও হৈছিলে। তো মই আশা ৰাখিম যে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন প্ৰান্তৰত যাতে আমাৰ এটা শান্তিৰ বাৰ্তা আমি পঠিয়াব পাৰোঁ, এইভাবে আমি এই অনুষ্ঠানখন আয়োজন কৰিছোঁ। আজি এই গ্ৰন্থ বাণিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰাৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ যে যাতে আপোনালোকে আমাৰ এই গ্ৰন্থ বাণিজ্য মেলাত হিলদল ভাঙি সকলোৱে আহি গ্ৰন্থ ক্ৰয় কৰে। তো আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমি ইয়াত নাগৰদলা ৰাখিছোঁ, ব্যৱসায় ৰাখিছোঁ। বাণিজ্যৰ ক্ষেত্ৰত যিসকল শিক্ষিত যুৱক বন্ধুসকল তেওঁলোকে ইয়াত বাণিজ্য ব্যৱসায় কৰিব। তো এই বাণিজ্য ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে লাভৱান হ'ব, যাতে পৰৱৰ্তী দিনত এই সোসাইটিৰ জৰিয়তে আমি এই ধৰণৰ সুন্দৰ এখন মেলা, গ্ৰন্থৰ দৰে এখন সুন্দৰ মেলা যাতে আমি উপভোগ কৰিব পাৰোঁ, এইখিনিয়ে মই আমন্ত্ৰণ জনাইছোঁ। 21 জানুৱাৰীৰে আমাৰ গ্ৰন্থ বাণিজ্য মেলা চলি থাকিব। ইয়াত যাতে আপোনালোকে সপৰিয়ালে হিলদল ভাঙি আহি আমাৰ এই অনুষ্ঠানখন আপোনালোকে সুন্দৰভাৱে উপভোগ কৰে, তাৰ বাবে মই অনুৰোধ ৰাখিছোঁ। মিলিজুলি এনজিঅ'ৰ সৌজন্যত 15 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচীৰে যিখন গ্ৰন্থ বাণিজ্য মেলা আয়োজন কৰা হৈছে, উক্ত বাণিজ্য গ্ৰন্থ মেলাখনত বিভিন্ন ধৰণৰ আপোনাৰ কিতাপৰ বিপণীবিলাক আহিব। তেওঁলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতু এইটো 7 দিনীয়া এটা কাৰ্যসূচী, এই 7 দিনীয়া কাৰ্যসূচীত বহুত ধৰণৰ মানুহ আহিব, বহুত ধৰণৰ আপোনাৰ ব্যৱসায় বাণিজ্য চলিব, বহুত ধৰণৰ খেল ধেমালি থাকিব, বহুত ধৰণৰ আপোনাৰ চাৰ্কাছ, তাৰপিছত আপোনাৰ চকৰি খেলা, তাৰপিছত বিভিন্ন ধৰণৰ খেলাবিলাক এইবাৰ অসমৰ বাহিৰৰ পৰা বিভিন্ন জেগাৰ পৰা তেওঁলোকক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে এই 6-7 দিনীয়া কাৰ্যসূচীত তেওঁলোকক গোটেইখিনি মানুহ উপস্থিত থাকিব। লগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে যিহেতু ইয়াত বহুত ধৰণৰ কিতাপৰ দোকান আহিব, কিতাপৰ বিপণীবিলাক আহিব, তেওঁলোকে যাতে কিতাপৰ বিপণীৰ পৰা ভাল কিতাপ লৈ তেওঁলোকে যাতে জ্ঞান অৰ্জন কৰে, ভাল কিতাপ যাতে সংগ্ৰহ কৰে, এইভাবে মই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষিত বন্ধুসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু এইটো 7 দিনীয়া এখন কাৰ্যসূচী, এই কাৰ্যসূচীত সমূহ ৰাইজে যাতে হিলদল ভাঙি আহি এই অনুষ্ঠানখন ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমাক সহযোগিতা কৰে, তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।